ড্ৰাগছৰ কবলত পৰি যুৱক যুৱতী শিশু শিক্ষাৰ্থীৰ অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে শেহতীয়াকৈ যোৰহাট আৰু মৰিয়নি জিলাত ড্ৰাগছ আসক্তৰ সংখ্যা ভয়াবহ দিশে বৃদ্ধি পাইছে পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ যে স্কুলীয়া ছাত্ৰী এতিয়া ভয়ংকৰ ড্ৰাগছৰ কবলত পৰিছে এগৰাকী ছাত্ৰী কিদৰে ড্ৰাগছৰ কবলত পৰিছে সেয়া নিউজ লাইভৰ আগত বিৱৰণ দিছে খুদ ছাত্ৰীগৰাকীয়ে প্ৰতিদিনে ঘৰৰ পৰা 1500 টকা চুৰি কৰি নি কেনেদৰে ড্ৰাগছ সেৱন কৰিছে সেয়াও বৰ্ণনা কৰিছে ছাত্ৰীগৰাকীয়ে আৰক্ষীৰ চকুৰ সন্মুখতে অলিয়ে গলিয়ে কেনেদৰে ড্ৰাগছ বেপাৰীয়ে ড্ৰাগছ বিক্ৰী কৰিছে সেয়া সাংবাদিকৰ আগত কৈ গৈছে ছাত্ৰীগৰাকীয়ে শুনক নৱম শ্ৰেণীৰ এগৰাকী ড্ৰাগছ আসক্ত ছাত্ৰীৰ এই ভয়াবহ বৰ্ণনা ক্লাছত পঢ়া 9ত ক্লাছ 9ত এটা স্কুল যোৱা না যাও স্কুল এৰিলা ঘৰত কোন কোন আছে মা পাপা খুৰা তুমি এই ড্ৰাগছ কেতিয়াৰ পৰা ল'বলৈ আৰম্ভ কৰিছিলা এবছৰমান হ'ল কোনে শিকাইছিলে তোমাক এই খাবলৈ লগৰ কিছুমানে তাৰপিছত তুমি কি বিচাৰা এতিয়া এইবোৰ এৰিব বিচাৰো ভাল হ'ব বিচাৰো তুমি এৰি দিলে হয় কি তোমাক এৰিব নিদিয়ে নি এৰিব নিদিয়ে মানে বহুত লগৰ থাকে ন তো মোৰ লগৰ কিছুমানে কৈ থাকে খাবলৈ তো সেইটো কাৰণে মোৰ এৰাটো নহয় তো এতিয়া মই 3-4 মাহ হ'ল তাহাঁতৰ লগত লগ নাই কৰা নাই খোৱা এৰি দিলে তাহাঁতিও খাব নোৱাৰিব ন ক'ত পোৱা তুমি এইবোৰ যোৰহাট চিনামৰা ইয়াতে পোৱা যায় মৰিয়নিত কোনে দিয়ে তোমাক মৰিয়নিত আছে কিছুমান ছোৱালী কিমান আছে ইয়াত জড়িত আৰু আছে 3-4 জনী আৰু ল'ৰা কিমান জড়িত আছে বহুত ল'ৰা জড়িত আছে তেওঁলোকৰ বয়স কিমান হ'ব তোমাক যিবিলাকে দিয়ে এইখিনি ড্ৰাগছ 20-21 সেইটো বয়সৰ ল'ৰাই দিয়ে তুমি ড্ৰাগছ খাবৰ কাৰণে তুমি কিনিবৰ কাৰণে টকা ক'ত পাইছিলা ঘৰৰ পৰা লৈ গৈছিলো ঘৰত তোমাক কোনে টকা দিয়ে টকা কোনো নিদিয়ে মই নিজে ওলাই পিনে লৈ যাওঁ ঘৰৰ সোণৰ বস্তু তুমি চুৰ কৰিছিলা তোমাক কিমান প্ৰয়োজন হৈছিলে তোমাক কিমান ড্ৰাগছৰ প্ৰয়োজন হয় প্ৰতিদিনে 2000 1000 1500 কিহত কিনা সাদা টেমি তো এটা সাদা টেমত যেতিয়া কিনা কিমান দাম কিমান লয় তোমাৰ পৰা টকা 1000 টকা নৱমমান শ্ৰেণীৰ ছাত্ৰীৰ ভয়াবহ বিৱৰণ কিদৰে ড্ৰাগছ আসক্ত হৈছিল কিদৰে আৰু কিমান জড়িত হৈ আছে কণ ছাত্ৰ ছাত্ৰী সেই সন্দৰ্ভত ভয়াবহ বিৱৰণ বৰ্ণনা কৰিছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ এই ছাত্ৰীগৰাকী নৱমমান শ্ৰেণীত অধ্যয়নৰত আৰু এনেকুৱা বহু ছাত্ৰ এই কাণ্ডত জড়িত হৈ থকা বুলি ভয়াবহ বিৱৰণ দাঙি ধৰিছে সাংবাদিকৰ আগত ড্ৰাগছৰ কবলত পৰিছে বহু শিক্ষাৰ্থী এনে যোৰহাটত এই ঘটনা ড্ৰাগছৰ কবলত বহু যুৱক যুৱতী পৰিছে স্কুলীয়া ছাত্ৰীও এতিয়া ড্ৰাগছৰ ভয়াবহ কবলত পৰিছে এগৰাকী নৱমমানৰ ছাত্ৰী আৰু এই ছাত্ৰীগৰাকীয়ে ভয়াবহ বিৱৰণ দাঙি ধৰিছে ভয়াবহ বিস্ফোৰণ ঘটাইছে কিদৰে ছাত্ৰ ছাত্ৰী জড়িত হৈ পৰিছে এই ভয়াবহ ড্ৰাগছৰ কবলত সেয়া ইতিমধ্যে সাংবাদিকৰ আগত বিৱৰণ দাঙি ধৰা দেখিবলৈ পোৱা গৈছে সদায় 1500 টকা ঘৰৰ পৰা চুৰি কৰি নি কিদৰে ড্ৰাগছ আসক্ত হৈ পৰিছে এই ছাত্ৰ ছাত্ৰীসকল এই ভয়াবহ বিৱৰণ দাঙি ধৰা দেখিবলৈ পোৱা গৈছে যোৰহাটত এই ঘটনা স্কুলীয়া ছাত্ৰ ছাত্ৰীও এতিয়া বৰবি ড্ৰাগছৰ কবলত পৰিছে ড্ৰাগছৰ আসক্ত হৈ পৰিছে এই ঘটনা সংঘটিত হৈছে যোৰহাটত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে ভয়াবহ বিস্ফোৰণ দাঙি ধৰিছে কিদৰে কণ ছাত্ৰ ছাত্ৰী অষ্টম নৱম শ্ৰেণীত পঢ়ি থকা এইসকল ছাত্ৰ ছাত্ৰীয়ে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে ড্ৰাগছ আসক্ত হৈ পৰিছে ঘৰৰ পৰা প্ৰতিদিনে 1500 টকা লৈ ড্ৰাগছৰ লগত জড়িত হৈ পৰা বিৱৰণ দাঙি ধৰিছে এগৰাকী ছাত্ৰীয়ে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ মৰিয়নি তেনেদৰে ড্ৰাগছৰ কবলত পৰি বহু পৰিমাণৰ ঘৰ ধ্বংস হৈ গৈছে প্ৰথমতে ড্ৰাগছ ব্যৱসায়ীয়ে পইচা নোলোৱাকৈ যুৱক যুৱতী শিক্ষাৰ্থীক ড্ৰাগছ সেৱন কৰায় আৰু পিছত ঘৰৰ পৰা সোণ গহনা বা অন্যান্য সামগ্ৰী চুৰি কৰি আনিবলৈ বাধ্য কৰায় ভয়াবহ ভৱিষ্যতৰ দিশে এতিয়া আগবাঢ়িছে এইসকল ছাত্ৰ ছাত্ৰী আৰু কিদৰে ড্ৰাগছ ব্যৱসায়ীয়ে এই ছাত্ৰ ছাত্ৰীসকলক ড্ৰাগছ আসক্ত কৰাইছিল প্ৰথমে কোনো ধৰণৰ পইচা নোলোৱাকৈ কোনো ধৰণৰ টকা নোলোৱাকৈ তাৰ পিছতে ঘৰৰ পৰা সোণ বা গহনা বা অন্যান্য সামগ্ৰী চুৰি কৰি আনিবলৈ বাধ্য কৰাইছিল এইসকল ছাত্ৰ ছাত্ৰীক এই অভিযোগ ইতিমধ্যে উত্থাপন কৰিছে পৰিয়ালৰ লোকে ড্ৰাগছৰ প্ৰচলন চলি আছে কোন সৰু ল'ৰা ছোৱালী স্কুলৰ ল'ৰা ছোৱালী কাৰোবাৰ ঘৰৰ ল'ৰা কাৰোবাৰ ঘৰৰ ছোৱালী একদম মানে ড্ৰাগছ গাঞ্জা সেইবিলাকৰ কাৰণে বিপদগ্ৰস্ত হৈছে প্ৰথম পইচা নোলোৱাকৈ খুৱাইছে পাছত গৈ পেলাই যেতিয়া সিহঁতে নেচাত পৰি যায় সেইটো সময় গৈ পেলাই মানুহখিনি প্লান কৰায় যে তাৰ ঘৰৰ বস্তুখিনি তাৰ সোণৰ বস্তু বা বাকী যিখিনি মূল্যৱান বস্তু ওলাই পেলাই আনি দিয়ক আৰু এয়া পৰিয়ালৰ লোকৰ অভিযোগ কিদৰে প্ৰথমে ব্যৱসায়ীয়ে কোনো ধৰণৰ টকা পইচা নোলোৱাকৈ ছাত্ৰ ছাত্ৰীসকলক ড্ৰাগছ আসক্ত কৰাইছিল আৰু তাৰ পিছত সোণৰ গহনা বা অন্যান্য সামগ্ৰী চুৰি কৰি লৈ ড্ৰাগছ আসক্ত কৰাইছিল বা ড্ৰাগছৰ লগত জড়িত কৰাইছিল এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু এই সন্দৰ্ভত এগৰাকী নৱমমানৰ শ্ৰেণীৰ ছাত্ৰীয়ে বিস্ফোৰণ ঘটাইছে কি
সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰিছিল এই ছাত্ৰীগৰাকী আমি পুনৰবাৰ দৰ্শকৰ বাবে আগবঢ়াইছো এক ভয়াবহ ভৱিষ্যতৰ দিশে আগবাঢ়িছে ছাত্ৰ ছাত্ৰীসকল তুমি কোন ক্লাছত পঢ়া 9ত ক্লাছ 9ত এটা স্কুল যোৱা না যাও স্কুল এৰিলা ঘৰত কোন কোন আছে মা পাপা খুৰা তুমি এই ড্ৰাগছ কেতিয়াবা ল'বলৈ আৰম্ভ কৰিছিলা এবছৰমান হ'ল কোনে শিকাইছিলে তোমাক এই খাবলৈ লগৰ কিছুমানে তাৰপিছত তুমি কি বিচাৰা এতিয়া এইবোৰ এৰিব বিচাৰো ভাল হ'ব বিচাৰো তুমি এৰি দিলে হয় কি তোমাক এৰিব নিদিয়ে নেকি এৰিব নিদিয়ে মানে বহুত লগৰ থাকে ন তো মোৰ লগৰ কিছুমানে কৈ থাকে খাবলৈ তো সেইটো কাৰণে মোৰ এৰাটো নহয় তো এতিয়া মোৰ 3-4 মাহ হ'ল তাহাঁতৰ লগত লগ নাই কৰা নাই খোৱা এৰি দিলে তাহাঁতিও খাব নোৱাৰিব ন ইয়াৰ ক'ত পোৱা তুমি এইবোৰ যোৰহাট চিনেমাৰ ইয়াতে পোৱা যায় মৰিয়নিত কোনে দিয়ে তোমাক মৰিয়নিত আছে কিছুমান ছোৱালী কিমান আছে ইয়াত জড়িত আৰু আছে 3-4 জনী আৰু ল'ৰা কিমান জড়িত আছে বহুত ল'ৰা জড়িত আছে তেওঁলোকৰ বয়স কিমান হ'ব তোমাক যিবিলাকে দিয়ে এইখিনি ড্ৰাগছ 20-21 সেইটো বয়সৰ ল'ৰাই দিয়ে তুমি ড্ৰাগছ খাবৰ কাৰণে তুমি কিনিবৰ কাৰণে টকা ক'ত পাইছিলা ঘৰৰ পৰা লৈ গৈছিলো ঘৰত তোমাক কোনে টকা দিয়ে টকা কোনো নিদিয়ে মই নিজে ওলাই পিনে লৈ যাওঁ ঘৰৰ সোণৰ বস্তু তুমি চুৰ কৰিছিলা তোমাক কিমান প্ৰয়োজন হৈছিলে তোমাক কিমান ড্ৰাগছৰ প্ৰয়োজন হয় প্ৰতিদিনে 2000 1500 কিহত কিনা সাদা টেমি তো এটা সাদা টেমত যেতিয়া কিনা কিমান দাম কিমান লয় তোমাৰ পৰা টকা 1000 হয় আৰু যোৰহাট মৰিয়নিত এতিয়া এইদৰে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকা দেখিবলৈ পোৱা গৈছে এগৰাকী নৱমমান শ্ৰেণীৰ ছাত্ৰীৰ এই ভয়াবহ বিস্ফোৰণ কিদৰে ছাত্ৰ ছাত্ৰী ড্ৰাগছ আসক্ত হৈ পৰিছে ড্ৰাগছৰ লগত জড়িত হৈ পৰিছে এই ভয়াবহ বিস্ফোৰণ ভাঙি ধৰিছে প্ৰথমে ড্ৰাগছ ব্যৱসায়ীয়ে কোনো ধৰণৰ টকা নোলোৱাকৈ বিনামূলীয়াকৈ ড্ৰাগছৰ আসক্ত কৰায় ছাত্ৰ ছাত্ৰীসকলক আৰু তাৰ পিছতে ঘৰৰ পৰা সামগ্ৰী চুৰি কৰি আনিবলৈ বাধ্য কৰায় ছাত্ৰ ছাত্ৰীসকলক এক অন্ধকাৰ ভৱিষ্যতৰ দিশে এক ভয়াবহ ভৱিষ্যতৰ দিশে আগবাঢ়িছে যোৰহাটৰ ছাত্ৰ ছাত্ৰীসকল কিন্তু আৰক্ষীয়ে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখিবলৈ পোৱা নাই আৰক্ষীৰ চকুৰ সন্মুখতে এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হৈ আছে আৰু এগৰাকী নৱমমান শ্ৰেণীৰ ছাত্ৰীৰ এই ভয়াবহ বিস্ফোৰণ কিদৰে ঘৰৰ পৰা প্ৰতিদিনে 1500 টকা চুৰি কৰি লৈ গৈ ড্ৰাগছ ক্ৰয় কৰিছে ছাত্ৰীগৰাকীয়ে ভয়াবহ বিস্ফোৰণ দাঙি ধৰিছে আৰু এনেধৰণৰ ছাত্ৰ ছাত্ৰী বহু জড়িত হৈ আছে ড্ৰাগছৰ লগত